নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। নতুন নিয়ম ঘোষণা কৰিলে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ পৰা এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। বানপানীৰ মাজত যিসকল ব্যক্তিৰ ক্ষতিসাধন হৈছে সেইসকল ব্যক্তিৰ টকা কেতিয়া সম্পূৰ্ণকৈ ঘোষণা কৰিলে বা স্পষ্টীকৰণ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক 10,000 টকা সোমালে নতুন নিয়মত এইবাৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000 কোটি টকা। অসমত নতুন আঁচনি ঘোষণা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন আঁচনি ঘোষণা কৰিছে আত্মসহায়ক মহিলাসকলৰ বাবে। ৰাজ্যৰ 39 লাখ মহিলাৰ বাবে প্ৰায় 4,000 কোটি টকা অনুদান আগবঢ়াব অসম চৰকাৰে। কিয়নো আপোনালোকে নিশ্চয় সম্পৰ্কে জানে 4,000 কোটি টকা চৰকাৰে আগবঢ়াব আত্মসহায়ক অকল মহিলাৰ বাবে আৰু 4,000 কোটি টকা আপোনাৰ বেংক একাউণ্টলৈ সোমাই দিব চৰকাৰে। যিসকল মহিলাই আত্মসহায়ক মেম্বাৰ অকল সেইসকল মহিলাৰ বেংকত সোমাব 10,000 কোটি টকা। কেতিয়া সোমাব সম্পূৰ্ণকৈ ঘোষণা কৰিছে। লগতে এটা ডাঙৰ সিদ্ধান্ত লৈছে 15 লাখ গৰাকীৰ বাবে ৰেচন কাৰ্ড মুকলি কৰিব অসম চৰকাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে কিন্তু আপুনি নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। অসম চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 2-3 আগষ্টৰ ভিতৰতে আপুনি কিন্তু ৰেচন কাৰ্ড আবেদন কৰিব লাগিব। যদি আপুনি ৰেচন কাৰ্ড আবেদন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড আবেদনৰ সময়ত আপোনাৰ ই-শ্ৰম কাৰ্ডটো থাকিলেই হ'ব। যদি আপোনাৰ ই-শ্ৰম কাৰ্ডটো 2021 পৰা 2023 বৰ্ষৰ ভিতৰত বনাইছে তেন্তে আপুনি ৰেচন কাৰ্ডত সম্পূৰ্ণকৈ নাম দিব পাৰিব। লগতে ৰেচন কাৰ্ডত যদি আপোনালোকৰ নাম বাদ পৰিছে তথাপিও আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব। চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি এই বৃহৎ আঁচনিৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত মহিলাসকলক অধিক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যৰে লোৱা হৈছে এই বিশেষ আঁচনি, যাতে মহিলাসকলে নিজৰ দক্ষতাত সম্পূৰ্ণকৈ ব্যৱসায় বা নিজৰ দক্ষতাত চলিব পাৰে। তাৰ বাবে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ আত্মসহায়কৰ সৈতে জড়িত 39 লাখ মহিলালৈ 10,000 টকাকৈ অসম চৰকাৰে আগবঢ়াব মুঠ 39,000 কোটি টকা। ইতিমধ্যে ইয়াৰে 7 লাখ মহিলাৰ বছৰত লাখ টকাকৈ বছৰি উপাৰ্জন কৰি আছে। হয়, আপুনি ঠিকেই শুনিছে। অৱশেষত কিন্তু আত্মসহায়কৰ মহিলাসকলে কিন্তু আগৰ পৰাই উপাৰ্জন কৰি আছে আৰু তেওঁলোকক লাখপতি বাইদেউ হিচাপে নামকৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আত্মসহায়কৰ মহিলাসকলক ব্যক্তিগতভাৱে সহায় কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে 3টা পৰ্যায়ত চৰ্ত ৰখা হৈছে। ইয়াৰ বাবে চৰকাৰে 3টা চৰ্ত বান্ধি দিছে। কোন মহিলাৰ বেংক একাউণ্টত 10,000 কোটি টকা সোমাই দিব। লগতে নতুনকৈ আকৌ গছপুলি ৰোপণ কৰাৰ বাবে আৰম্ভ হৈ গৈছে। আত্মসহায়কৰ যিসকল ব্যক্তি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে বা নতুনকৈ গোট খুলিছে সেইসকল ব্যক্তিও এইবাৰ গছপুলি ৰোপণ কৰিব লাগিব। ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে। চাওক, প্ৰথম পৰ্যায়ত মহিলাসকলে ব্যৱসায়ৰ পৰিকল্পনা প্ৰস্তুত কৰি আবেদন কৰাসকলৰ যদি আপুনি ব্যৱসায়ৰ পৰিকল্পনাটো আপোনাৰ যিখন ফৰ্মৰ লগত গাঁঠি দিছে তেন্তে আপুনি 10,000 টকাটো লাভ কৰিব। ইয়াৰ পিছত প্ৰথম বছৰত 10,000 টকাকৈ বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব। মুখ্যমন্ত্ৰীৰ দাবী, ভাৰতত পূৰ্বে ইমান ডাঙৰ আঁচনি কেতিয়াও গ্ৰহণ কৰা হোৱা নাই। মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে প্ৰথমতে কিন্তু আপোনাৰ একাউণ্টলৈ 10,000 কোটি টকা সোমাই দিব। আৰু মুখ্যমন্ত্ৰীৰ দাবী, ভাৰতৰ পূৰ্বে ইমান এটা ডাঙৰ আঁচনি কেতিয়াও ঘোষণা কৰা নাছিল বুলি মন্তব্য কৰিছে। আৰু এনে আঁচনি হিতাধিকাৰী হ'বলৈ বান্ধি দিয়া চৰ্তৰ ভিতৰত অন্যতম হ'ল মহিলাগৰাকীয়ে ব্যৱসায় কৰিবলৈ সময় দিব পাৰিব নে নাই তাক বিবেচনা কৰা হ'ব। আৰু আপুনি যিখন ব্যৱসায় কৰিব ব্যৱসায়টো আপুনি কৰিব পাৰিব নে নাই এয়া আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। যদি আপুনি ব্যৱসায় কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু তাৰ পিছত যিখন আপোনালোকক 25,000 টকা প্ৰদান কৰা হ'ব সেইখন টকা কিন্তু আপুনি নাপাব, সেইখন টকা বন্ধ হৈ যাব। আৰু সেই অনুসৰি সাধাৰণ শ্ৰেণী আৰু অন্যান্য শ্ৰেণীৰ OBCৰ মহিলাসকলৰ 3টাতকৈ বেছি সন্তান থাকিলে আপুনি কিন্তু এই আঁচনিৰ সুবিধা ল'ব নোৱাৰিব। আৰু বিপৰীতে মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ
মহিলাসকলৰ 4টা সন্তান থাকিলে হিতাধিকাৰী হিচাপে গণ্য কৰা হ'ব লগতে আবেদন পত্ৰ একচেপ্ট কৰা হ'ব লগতে কোন কোন মহিলাৰ আবেদন পত্ৰ একচেপ্ট কৰা হ'ব নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ গম পাই গ'লে যদি আপুনি আত্মসহায়ক গোটৰ এজন সদস্য তেন্তে আপোনালোকৰ এইকেইটা যিকেইটা চৰকাৰে নতুন নিয়ম বান্ধিছে এইকেইটা নিয়ম অনুযায়ী আপুনি ফৰ্মৰ লগত 3টাতকৈ অধিক সন্তান দিছে না নাই যদি জেনাৰেল কাষ্টত বাস কৰি আছে আৰু যদি OBC বা ব্লেক SC ST হয় আৰু আপুনি 4টাতকৈ অধিক সন্তান দিছে না নাই ইয়া কিন্তু ফৰ্মত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে লগতে আপোনাৰ এটা ডাঙৰ কথা ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে চৰকাৰে আপোনাৰ ব্যৱসায় পৰিকল্পনাৰ যিকোনো এটা বিজনেছ প্ল্যান ফৰ্মটো দিব লাগে সেইটো ফৰ্মৰ লগত দিছে না নাই যদি দিছে তেন্তে আপোনাৰ ফৰ্মটো একচেপ্ট কৰা হৈছে চৰকাৰে নতুন নিয়ম বান্ধি দিছে লগতে ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে একেদৰে অনুসূচিত জাতি আৰু জনজাতি মহিলাসকল 4টা সন্তান থাকিলেও লাখপতি বাইদেউৰ হিতাধিকাৰী হ'ব পাৰিব দ্বিতীয়টো গুৰুত্বপূৰ্ণ চৰ্ত হ'ল এনেসমূহ পৰিয়ালৰ ছোৱালী সন্তানক হিতাধিকাৰী হোৱাৰ লগতে স্কুলত নামভৰ্তি কৰাব লাগিব এয়াও চৰকাৰক প্ৰতিশ্ৰুতি দিব লাগিব আপুনি ফৰ্মত কি দিছে সেয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰিব ফৰ্মখন একচেপ্ট হোৱাত তৃতীয়টো চৰ্ত হ'ল হিতাধিকাৰী হোৱাৰ পিছত 4 নম্বৰ সন্তান জন্ম নিদিওঁ বুলি এনেকুৱাকৈ কথা দিব লাগিব চৰকাৰক দ্বিতীয় বছৰত হিতাধিকাৰীসকলৰ বেংকৰ পৰা 12,000 টকাৰ ঋণ হিচাপে আপোনাৰ ব্যৱস্থা কৰিব এয়া চৰকাৰে কিন্তু আপোনালোকক 12,500 টকা বেংকক ঘূৰাই দিব আৰু বাকী যিখন 12,500 টকা লাভ কৰিব এয়া আপোনাৰ থাকিব এয়া আপোনালোকে ঘূৰাই দিব নালাগে ইয়াতে যে সম্পূৰ্ণকৈ উল্লেখ কৰিছে লগতে চৰকাৰৰ ফালৰ পৰা 12,500 টকা ৰাজ সাহায্য প্ৰদান কৰা হ'ব আৰু 3 বছৰৰ বাবে আৰু লগতে কোৱা হৈছে আপোনাক কিন্তু চৰকাৰে যিখন 12,500 টকা প্ৰদান কৰিব ইয়া 3 বছৰৰ বাবে কিন্তু চৰকাৰে প্ৰদান কৰিব লগতে দ্বিতীয়বাৰৰ বাবে টকা দিয়াৰ সময়ত পৰ্যবেক্ষণ কৰি ৰাজ্য চৰকাৰে আৰু প্ৰথম পৰ্যায়ত কিন্তু 10,000 টকা কেনেকৈ খৰচ কৰা হ'ল তাৰ হিচাপ দিব লাগিব হিতাধিকাৰীসকলে যে আপুনি 10,000 টকালৈ কি কাম কৰিছে আৰু অহা 18 জানুৱাৰীত উজনি অসমৰ প্ৰতিটো পঞ্চায়তত আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰপত্ৰ প্ৰদান কৰা হৈছিল আৰু মুঠ 5,33,000 মহিলাই উক্ত দিনা আবেদন পত্ৰ লাভ কৰিছিল ৰাজ্যৰ আনবোৰ জিলাতো 18 পৰা 25 জানুৱাৰীৰ ভিতৰত সকলে প্ৰপত্ৰ পাইছিল আৰু তাৰ বাবে চৰকাৰে এটা নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি দিব আৰু সকলে আবেদনৰ পত্ৰৰ একেদিনাই বিতৰণ কৰাৰ দৰে আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰীক্ষণ কৰা হ'ব আৰু চৰকাৰে কিন্তু সম্পূৰ্ণকৈ আপুনি যিখন ফৰ্মটো জমা দিছে ফৰ্মখন চৰকাৰে সম্পূৰ্ণকৈ নিৰীক্ষণ কৰি আছে যে আপোনাৰ ফৰ্মত সম্পূৰ্ণকৈ একচেপ্ট হ'ব না নাই ইয়া চৰকাৰে নিৰীক্ষণ কৰি আছে আৰু উল্লেখযোগ্য যে হিতাধিকাৰী আসলে একচেপ্ট হোৱা সকলৰ মোবাইলত SMS প্ৰেৰণ কৰা হৈছে হয় আপুনি ঠিকই শুনিছে যদি আপোনাৰ ফৰ্মটো একচেপ্ট হোৱাৰ যোগ্য বা আপুনি ঠিকই দিছে ফৰ্মত তেন্তে আপোনাৰ মোবাইল যোগে SMS প্ৰেৰণ কৰা হৈছে আপুনি SMS টো পাইছে না নাই যদি আপুনি SMS টো পোৱা নাই নিশ্চয় কমেন্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ড নথকা সকলে এটা বিশেষ সুবিধা চৰকাৰে প্ৰদান কৰিছে যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি আবেদন কৰিব পাৰিব নতুন ৰেচন কাৰ্ড হয় আপুনি ঠিকই হৈছে নতুন ৰেচন কাৰ্ড লাগে যদি অহা 3 আগষ্টৰ ভিতৰত সংগ্ৰহ কৰক প্ৰপত্ৰ আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডত নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ নাম শ্ৰম চৰকাৰী পৰ্টেলত পঞ্জীয়নভুক্ত অসমৰ প্ৰব্ৰজিত শ্ৰমিকসকলে বিশেষ সুবিধা প্ৰদান কৰিব চৰকাৰে নতুন ৰেচন কাৰ্ড নথকা মহিলালৈ এটা ভাল খবৰ যদি আপোনাৰ ৰেচন কাৰ্ড লাগে তেনে ক্ষেত্ৰত আপুনি এতিয়া আবেদন কৰিব পাৰিব নতুন ৰেচন কাৰ্ড অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তিৰ বাবে অহা 3 আগষ্টৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব প্ৰপত্ৰ যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব বিচাৰিছে অথবা আপোনাৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি এতিয়া কৰিব পাৰিব সম্পূৰ্ণ তথ্য সংশ্লিষ্ট জিলা মহকুমা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমাৰ কাৰ্যালয়ত ফৰ্ম জমা দিব লাগিব 2021 আগষ্টৰ পৰা 2023 আগষ্টৰ ভিতৰত শ্ৰম চৰকাৰী পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিকসকলৰ এই সুবিধা লাভ কৰিব আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হোৱাটো বাধ্যতামূলক যদি আপুনি 2021 পিছত আৰু 2023 বৰ্ষৰ আগত শ্ৰম কাৰ্ডটো বনাইছে তেন্তে আপুনি ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব লগতে কোৱা হৈছে আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় বা বছৰি ইনকামটো সম্পূৰ্ণকৈ 4 লাখ টকাৰ তলত হ'ব লাগিব যদি হয় তেন্তে আপুনি আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড বন্ধুবান্ধী আজি মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰে তেন্তে এনেকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হলে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'